অসম গাড়ী চালক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা সঁজাতি দল আজি আমি উপস্থিত হৈছোহি মাকুমৰ যুগল কিশোৰ ভৱনত। এই ভৱনত আজি আমাৰ তিনিচুকীয়া, ডুমডুমা, টিংৰাই, ডুমডুমা, কাকপথাৰ সকলোৰ পৰা অহা বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থবৃন্দসকলক লগত লৈ ইয়াত এখন সমিতি গঠন কৰা হৈছে। চালকসকলৰ যি সমস্যা, চালকসকলৰ লেইলেচেচি চালকৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি সদৌ অসম গাড়ী চালক সন্থাই কাম কৰি আহিছোঁ অনাগত দিনত। আজিও আমি তেখেতলোকক কথা দিছোঁ, আগন্তুক দিনতো আমি তেখেতলোকৰ হৈ মাত মাতি যাম আৰু তেখেতলোকক যিকোনো পৰিস্থিতিত বা যিকোনো বিপদৰ সন্মুখীন হ'লে এই সদৌ অসম গাড়ী চালক সন্থাই কিন্তু তেখেতলোকৰ লগত আছে আৰু সদায় থাকিব। আৰু আজি আমি সন্মিলিত যিখন আমাৰ কমিটি গঠন হৈছে সেই কমিটিখনক আমি সদৌ অসম গাড়ী চালক সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেখেতলোকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই সমিতিখনে অনাগত দিনত সত্য, একনিষ্ঠা, সততাৰে তেখেতলোকে যাতে কাম কৰি যায়, চালকসকলৰ উন্নতিৰ কাৰণে, চালকসকলৰ প্ৰাপ্যৰ কাৰণে যাতে তেখেতলোকে মাত মাতি যায় তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। তিনিচুকীয়া অটো সন্থাৰ আজি আমাক বিশিষ্ট অতিথি হিচাপে মাতিছিলে। আমি এই সভাত উপস্থিত হ'লোঁ আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক সদৌ অসম গাড়ী চালক সন্থাত তেওঁলোকে মাতিলে আৰু আমি তেওঁলোকক কিছুমান বিষয় লৈ আমি অৱগত কৰালোঁ। যেনেকৈ সজাগতা এটা কৰিবলৈ আমাক সহযোগ দিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে মই অসমবাসী আৰু মটৰ শ্ৰমিক সংগঠনসমূহৰ লগত যিমান চালকসকল আছে তেওঁলোকক নতুন বছৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে এটা কথা দুহাৰি ক'ব বিচাৰিছোঁ বা সদৌ অসম গাড়ী চালক সন্থাৰ ফালৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ, নতুন বছৰ আহিছে, পিকনিক, প্ৰত্যেকে পিকনিক খাবলৈ যাব আৰু ৰাজপথত এতিয়া কুঁৱলী। এই সন্দৰ্ভত প্ৰত্যেকে সজাগ হওক, সচেতন হওক আৰু সুচাৰুৰূপে গাড়ী চলাওক যাতে দুৰ্ঘটনা নহয়। দুৰ্ঘটনাটো আমি হ্ৰাস কৰিব লাগে, একেবাৰে নাইকিয়া কৰিব লাগে। তাৰ কাৰণে মই অসমবাসীৰ পৰা আৰু আমাৰ চালকসকলৰ পৰা মই তেওঁলোকক সহযোগ বিচাৰিছোঁ। লগতে কোনোবাই যদি পিকনিকত যায়, এজন চালক য'ত নেকি মদ্যপান নকৰা বা নোখোৱা মানুহক লৈ যাব। যদি আপোনালোকে মদ্যপানো কৰে, যাতে চালকজনে মদ্যপান নকৰে তাৰ আপোনালোকে অলপ চকু ৰাখিব, যাতে আপোনালোকে যেতিয়া ঘূৰি আহে তেতিয়া আপোনাৰ দুৰ্ঘটনা নহওক। আৰু যিসকল ব্যক্তি পথচাৰী হওক, চাইকেল হওক, বাইক হওক, যিখিনি আপোনালোকে চলাচল কৰোঁতে আপোনালোকে নিয়মসমূহ পালন কৰিব। এয়া সদৌ অসম গাড়ী চালক সন্থাৰ ফালৰ পৰা অসমবাসীলৈ মই বিশেষকৈ আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে আহক আমি সকলোৱে নতুন বছৰটোত দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আমি চবে একেলগ হৈ আমি সহযোগ কৰোঁ। ইয়াকে ক'লোঁ, ধন্যবাদ। আজি মাকুমস্থিত এই যুগল কিশোৰ ভৱনত আমাৰ মাকুম আৰু তিনিচুকীয়াৰ সংলগ্ন যি আমাৰ সন্থা আছে, অটো সন্থা, যাত্ৰীবাহী অটো সন্থা, এই অটো সন্থাৰ উদ্যোগত আমাৰ ইয়াত আজি এখন মিটিং হ'ল। এই মিটিঙত আমি এটাই সিদ্ধান্ত আমি লৈছোঁ যে বৰ্তমান সময়ত ৰাজপথত ইমান যান জঁটৰ সৃষ্টি কৰিছে এই বেটেৰী ৰিক্সাসমূহে। এই বেটেৰী ৰিক্সাসমূহক চৰকাৰে তেওঁলোকৰ নীতি নিৰ্দেশনা মাজেৰে যাতে তেওঁলোকে চলাবলৈ যাতে নিৰ্দেশ দিয়ে। আৰু এনেকুৱা এটা সমস্যালৈ গৈ আছে যে বেটেৰী ৰিক্সাৰ অবাধ প্ৰচলনে আমাৰ অটোবিলাকক মানে ইমানে মাধমাৰ সোধাইছে, ইয়াক আৰু মানে আমি ক'বলৈ আমাৰ ভাষা নাই। আমি সন্মান সহকাৰে আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এটা কথাই আমি অৱগত কৰিব বিচাৰোঁ প্ৰশাসনক, যাতে সন্মান সহকাৰে তেওঁলোকেও চলক, আমিও চলোঁ। অনাগত দিনত যাতে একো খামখেয়ালি সৃষ্টি নহয়, শান্তিপ্ৰিয়ভাৱে যাতে আমি দুয়োটা পক্ষ যাতে আমি চলি থাকিব পাৰোঁ, তাৰ কাৰণে আজি ইয়াত আমাৰ আলোচনা হ'ল। আৰু এই আলোচনাতে আমাৰ বৃহত্তৰ তিনিচুকীয়া জিলাৰ চুকে কোণে সিঁচৰিত হৈ থকা আমাৰ অটোৰ চালকসকল আহি পিনে আমি ইয়াত আজি আমাৰ এখন সভা হয় আৰু এই সভাতে আমি এখন যৌথ মঞ্চ আমি গঠন কৰোঁ। আৰু এই যৌথ মঞ্চই সদৌ অসম গাড়ী চালক সন্থাৰ লগত কাম কৰি যাব বুলি অনাগত দিনত আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞ হৈ আজি আমাৰ কাৰ্যক্ৰমণিকা আমি শেষ কৰোঁ। ভৱিষ্যতে দেখা গৈছে এই ৰিক্সাসমূহ আমি মাননীয় উপায়ুক্ত মহোদয়ক আমি সন্মান সহকাৰে আমি আমাৰ নিজৰ পেৰেডত আমি আমাৰ বিষয়ক আমি অৱগত কৰিম আৰু এই অৱগতৰ আমি সন্মানসূচকভাৱে আমি তেওঁলোকক আমি নমস্কাৰ সহকাৰে আমি এটা সময়সীমা বান্ধি দিম যে সেই সময়সীমাৰ মাজত আমাক ৰাখি আমাৰ সিদ্ধান্তত যাতে আমাক শেষ কৰি পেলায়। কিন্তু যদি তেওঁলোকে সেই সিদ্ধান্ত আমাক শেষ নকৰে, অনাগত দিনত আমি শান্তিপ্ৰিয়ভাৱে গণতান্ত্ৰিকভাৱে আমি এক কাৰ্যপন্থা ল'বলৈ আমি হাতত ল'ম আৰু আমি বাধ্য হ'ম। আজি আমাৰ ইয়াত এখন সমিতি গঠন হ'ল। এই সমিতিখনে হৈছে বৃহত্তৰ তিনিচুকীয়া জিলা যাত্ৰীবাহী অটো সন্থা আৰু এই অটো সন্থাই সদৌ অসম গাড়ী চালক সন্থাৰ লগত কাম কৰি যাব আৰু গাড়ী চালক সন্থাৰ ৰেফিলেশ্যনত এওঁলোকে কাম কৰিব।
আমাৰ মাকুম তিনিচুকীয়া অটো সন্থাই এই সম্পৰ্কত বহুত দিনৰ পৰাই যুঁজা কৰি থকা হৈছিলে। যিহেতু ই ৰিক্সাসমূহ বিভাগীয় কৰ্তৃপক্ষই যধে-মধে পাৰ্মিট দিয়াৰ ফলত তেখেতলোকৰ চলাবলৈ ঠাই নোহোৱাত বা তেখেতলোকে য'ত পাৰ্মিট লৈছিলে সেইবিলাকত তেখেতলোকৰ লাভ নোহোৱাত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত তেখেতলোকে চলাবলৈ ধৰিছে, যাৰ ফলত নেকি আমি ইমান কৰ কাটল আৰু টেক্স দি কিনে আমি অটোখন লৈছোঁ। আৰু তাৰ পাছত যদি আমি আমাৰ ৰাস্তাটোত যদি আমি সুচাৰুৰূপে যদি আমি অটোখন চলাব নোৱাৰোঁ, তেতিয়াহ'লেতো নিশ্চয় আমাৰ অটোখন লোৱাৰ পৰা কোনো লাভালাভ নাথাকিব। গতিকে আমি প্ৰশাসনক এই সম্পৰ্কত বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো তেখেতলোকে আমাক কোনো সুযোগ নিদিয়াত আমি চিন্তা কৰিছিলোঁ মাকুম তিনিচুকীয়া অটো সন্থাই যে সমগ্ৰ তিনিচুকীয়া জিলা অটো চালকসকলে যিহেতু একেটাই সমস্যা, এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আমি মাকুম তিনিচুকীয়া অটো সন্থাই উদ্যোগ লৈ আৰু ওচৰৰ মাকুম ডুমডুমা, মাকুম বেটেলিয়ান আৰু হিজুগুৰি এই অটো ষ্টেণ্ডসমূহৰ সহযোগিতাত আমি এখন বৃহত্তৰ তিনিচুকীয়া জিলা ভিত্তিত এখন ৰাজহুৱা সভা আজিৰ দিনটোত আয়োজন কৰা হৈছিলে। আৰু আজি এই সভাতেই এখন সদৌ অসম গাড়ী চালক সন্থাৰ অন্তৰ্গত সমগ্ৰ তিনিচুকীয়া জিলাৰ যাত্ৰীবাহী অটো চালক সন্থা নামেৰে এখন সমিতি গঠন কৰা হয়। যিটো এই সমিতিখন পৰৱৰ্তী সময়ত সদৌ অসম গাড়ী চালক সন্থাৰ সহযোগত আৰু সদৌ অসম গাড়ী চালক সন্থাৰ নেতৃত্বতেই পৰিচালিত হৈ যাব বুলি আশা ৰাখিছোঁ। আৰু হয়তো আমাৰ সমস্যাসমূহ প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। আৰু এইটোৱে আছিলে আমাৰ মূল লক্ষ্য উদ্দেশ্য যে আমাৰ ই ৰিক্সাসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰশাসনে যাতে চলোৱাত বাধা আৰোপ কৰে, সেই উদ্দেশ্যে আমি আজি এই সভাখন আয়োজন কৰা হৈছিল। ধন্যবাদ।